ভোটাধিকাৰ সাব্যস্ত কৰি অতি আনন্দিত হৈছোঁ আৰু অতি সুখী হৈছোঁ যে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। সকলো নাগৰিকে ভাৰতীয় নাগৰিকে ভোট দিব লাগে। এইটো ভোটদানটো আমাৰ অধিকাৰ হয় আৰু মই তাকে সাব্যস্ত কৰি এতিয়া ওলাই আহিলোঁ। কি ক'ব যে এই নগাঁও লোকসভাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে, হয় কথাটো, কিন্তু এইটো ৰিজাল্টটোতো ওলাই আছে যে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব। এইটোতো ওলাই আছে ৰিজাল্ট। আৰু যিহেতু আমাৰ লগত তেখেতৰ লগত আমাৰ দলৰ লগত তেনেকুৱা কাৰো লগত কণ্টেষ্ট হ'ব বুলি মই ভাবাই নাই। আমি বিপুল ভোটত জয়ী হ'ম। চাওক, সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, এই কথাটো বাৰু পিছৰ কথা, কিন্তু কথাটো হ'ল কি, মানুহে এতিয়া বুজি পোৱা হৈছে, মানুহে বিবেক ভোট দিব এইবাৰ। কাৰণ 10 বছৰে বিজেপিৰ অপশাসনৰ পৰা মুক্ত পাবলৈ হ'লে কংগ্ৰেছক একমাত্ৰ বিকল্প কংগ্ৰেছ আছে। গতিকে কংগ্ৰেছক ভোট দিবলৈ মানুহে হিলদোল ভাঙি ওলাই আহিছে। মই বেলেগ বেলেগ চেণ্টাৰটো খবৰ লৈছোঁ, হিলদোল ভাঙি ওলাই আহিছে। গতিকে তাত মাইনৰিটি ভোট বুলি নহয়, সকলো শ্ৰেণীৰ মানুহে, অকল মাইনৰিটি বুলিয়ে নহয়, সকলো শ্ৰেণীৰ মানুহে ভোট দিব আমাৰ কেঁচুৱালৈও আমি দেখিছোঁ ভোট কেন্দ্ৰসমূহত মহিলাসকল ওলাইছে। কাৰণ মহিলাসকলক এই বিজেপি চৰকাৰে যিটো ভুৱা তেওঁলোকক অৰুণোদয় বা লাখপতি বাইদেউ বনাম বুলি যি এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে যি ফৰ্ম ঘৰে ঘৰে বিলাবলৈ চেষ্টা কৰিছে, মিছা এখন ফৰ্ম, মহিলাসকলে বুজি পাইছে। সদায় মহিলাসকলক আৰু ইমান মিছা কথা কৈ পেলাই প্ৰলোভিত কৰিব নোৱাৰে।